ৰূপহীহাট আৰক্ষী জালত কেঁকুসাপ সৰবৰাহকাৰী ৰূপহীহাটৰ বৰপেটাত আৰক্ষীৰ অভিযানত 5ডাল কেঁকুসাপ সহ আটক কৰে এজন সৰবৰাহকাৰীক ধৃত কেঁকুসাপ সৰবৰাহকাৰীটো বৰপেটা গাঁৱৰ জহিৰুল ইছলাম বুলি জানিব পৰা গৈছে আমনিৰ পৰা মাছৰ কাৰ্টুনত ভৰাই জহিৰুলে আনিছিল কেঁকুসাপ কেইডাল বহিৰাজ্যত সৰবৰাহৰ যোজা চলোৱাৰ পূৰ্বে আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই জহিৰুলৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে দুষ্প্ৰাপ্য সাপ কেইডাল সম্প্ৰতি ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰীটোক নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট সংবাদ লহৰ।